আজি আমাৰ ধুবুৰী প্ৰশাসন লগতে আমাৰ তামাৰহাট থানা পাগলাহাট আউটপোষ্ট মিলি এটা সজাগতা সভা আমাৰ পাগলাহাট হাইস্কুলত পতা হৈছে। ইয়াত বিশেষকৈ তিনিটা বিষয় মানে সজাগতা সভাটো বাল্য বিবাহ, চাইবাৰ ক্ৰাইম আৰু ছ'চিয়েল মিডিয়া, এই তিনিটাৰ ওপৰত মানে সজাগতা সভা পতা হৈছে। তাতে আমি 8, 9, 10 তিনিটা ক্লাছক ইয়াৰ বিষয়ে ভালদৰে বুজাই দিছোঁ আৰু কিছুমান আমাৰ ফোন নম্বৰ আছে, কিছুমানে কিবা প্ৰব্লেম হ'লে সেই নাম্বাৰখিনিক কণ্টেক্ট কৰিলে তেওঁলোকে ভালদৰে বুজি পাব বুলি। মোৰ পৰিচয়টো হৈছে মোৰ তামাৰহাট থানাৰ OC ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। হয়, আমাৰ ধুবুৰী আৰক্ষী বিভাগৰ পৰা আমাক নিৰ্দেশ দিছিল থানা কমিটিৰ, নাগৰিক কমিটিৰ। সেই নিৰ্দেশ মৰ্মে আমি তামাৰহাট থানা আৰু তামাৰহাট থানা নাগৰিক কমিটিয়ে মিলি পাগলাহাট হাইস্কুলত আমি এখন সজাগতামূলক ইয়াত আলোচনা চক্ৰ কৰিলোঁ ছাত্ৰ ছাত্ৰীৰ লগত 8, 9, 10। ইয়াত বিষয়বস্তু আছিল সামাজিক মাধ্যমৰ ব্যৱহাৰিতা, লগতে চাইবাৰ ক্ৰাইম আৰু বাল্য বিবাহ সংক্ৰান্ত বিষয় লৈ। কিয়নো আমাৰ প্ৰশাসনে যথেষ্ট সচেতন হৈছে, চৰকাৰে বিভিন্ন ক্ষেত্ৰত এইবোৰ বিষয়ত বিভিন্ন সময়ত সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰি আছে প্ৰশাসনৰ দ্বাৰাই, আৰু এইটোৱে তাৰে এটা অংশ। এই অংশ হিচাপে আমাৰ যিমানখিনি প্ৰশাসনৰ ফালৰ পৰা নিৰ্দেশাৱলী আৰু বিষয়বস্তু ক'বলৈ কৈছিল সেইবিলাক আমি কৈছোঁ, আৰু ছাত্ৰ ছাত্ৰীয়ে যেনেকৈ সহজভাৱে বুজিব পাৰে সেইভাৱে আমি সকলোৱে বুজোৱাৰ চেষ্টা কৰিছোঁ। আৰু আশা কৰোঁ আগন্তুক দিনত কমচে কম এই পাগলাহাট হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যদি চাইবাৰ ক্ৰাইমত আৰু সামাজিক মাধ্যমত কোনো ধৰণৰ বেয়া ধৰণৰ কিবা দেখে তেনেহ'লে নিশ্চয় গাৰ্জিয়ানক ক'ব, প্ৰশাসনক ক'ব আৰু স্কুল কৰ্তৃপক্ষক নিশ্চয়কৈ ক'ব। আমি পাগলাহাট হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা এইখিনি অন্ততঃপক্ষে আজি আশা কৰিব পাৰোঁ। লগতে আজি ইয়াত উপস্থিত আছিল আমাৰ পাগলাহাট হাইস্কুলৰ প্ৰধান শিক্ষক, শিক্ষয়িত্ৰীসকল, লগতে তামাৰহাট থানাৰ OC মহোদয় আৰু লগতে আমাৰ নাগৰিক সমিতিৰ দুজন ব্যক্তিও আছিল পাগলাহাটৰ। তো পাগলাহাট আউটপোষ্টৰ আমাৰ IC আছিল। আমি সকলোৱে মিলি আজিৰ এই সভাখন অনুষ্ঠিত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।